নমস্কাৰ লাৰ্ণিং পইণ্ট আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম কেবিনেট বৈঠকত অংগনবাড়ী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। যোৱা ইংৰাজী 2024 চনৰ 1 জানুৱাৰী তাৰিখে অসম কেবিনেট বৈঠকে অংগনবাড়ী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অংগনবাড়ী সেৱাসমূহ গুণগত মানৰ সুনিশ্চিত কৰিবলৈ অসম কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম কেবিনেট বৈঠকত অংগনবাড়ী সন্দৰ্ভত লোৱা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে সুযোগ্য প্ৰাৰ্থীৰ বাছনি নিশ্চিত কৰিবলৈ সাধাৰণ এলেকা জিলাসমূহৰ অধীনত সেৱাত থকা অংগনবাড়ী কৰ্মীসকলৰ মাজৰ পৰা মুঠ তত্ত্বাৱধায়কৰ পদৰ 25% বিপৰীতে তত্ত্বাৱধায়ক নিযুক্তিৰ বাবে নিৰ্দেশনাৱলীত অনুমোদন জনাইছে। আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে: 1. বাছনি প্ৰক্ৰিয়াত আবেদন কৰাৰ বাবে অংগনবাড়ী কৰ্মীসকলৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বতম সীমা আঁতৰকৰণ। 2. প্ৰাৰ্থী বাছনিৰ বাবে লিখিত MCQ পৰীক্ষা আৰু কম্পিউটাৰ দক্ষতা পৰীক্ষা। 3. বাছনি প্ৰক্ৰিয়া ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু মহিলা আৰু শিশু বিকাশ সঞ্চালকৰ দ্বাৰা পৰিচালিত হ'ব। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।